সো হেল্ল' এভৰিৱান আৰু লাষ্ট ভিডিঅ'টো অলৰেডি কৈছিলোঁ অফ হৈ গ'ল আৰু নেক্সট আমি সেইখিনিতে কৰিলোঁ PIQষ্টলৈকে নেক্সট আমি কৰিম এচিডিক ষ্ট্ৰেন্থ এটা বেচিক ষ্ট্ৰেন্থ পঢ়িলোঁ এতিয়া আছে তোমালোকৰ এচিডিক ষ্ট্ৰেন্থ চ' এচিডিক ষ্ট্ৰেন্থত তোমালোকৰ কি হয় H+টো তোমালোকৰ দিব পাৰিব লাগে যিমান পাৰে ঠিক আছে চ' তাৰ বাবে তোমালোকৰ যদি তোমালোকৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ থাকে চ' ইলেক্ট্ৰন যদি তোমালোকে টানি লৈ লয় চ' সেইটোকো আমি এচিডিক ষ্ট্ৰেন্থটো বেছি হয় ধৰি লোৱা তোমালোকৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ যিকোনো ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ তোমালোকৰ থাকিব পাৰে উইথড্ৰয়িং গ্ৰুপ ধৰি লোৱা তোমালোকৰ NO2 CN COH যিকোনো তোমালোকৰ ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ যদি থাকে তেতিয়াহ'লে কি হয় এচিডিক ষ্ট্ৰেন্থ তোমালোকৰ ইনক্ৰিজেছ হয় ঠিক আছে এচিডিক ষ্ট্ৰেন্থ ইনক্ৰিজ হয় চ' নাম্বাৰ 1 নাম্বাৰ 2 টো ধৰি লোৱা তোমালোকৰ ৰেজনেন্স এফেক্ট আহিলে যদি তোমালোকৰ ৰেজনেন্স এফেক্ট থাকে ৰেজনেন্স এফেক্টটো তোমালোকৰ এইটো তোমালোকৰ অৰ্থ আৰু তোমালোকৰ পেৰাত লাগে এণ্ড পেৰা যদি ৰেজনেন্স এফেক্ট থাকে তেতিয়াহ'লে তোমালোকৰ এচিডিক ষ্ট্ৰেন্থ বেছি হ'ব এচিডিক ষ্ট্ৰেন্থ ইনক্ৰিজেছ কাৰণ তোমালোকৰ নিগেটিভ চাৰ্জ যোনটো থাকিব সেইটো তোমালোকৰ ৰেজনেন্স হৈ যাব চ' সেইকাৰণে তাত H+ আঁতৰাৰ লগে লগে তোমালোকৰ কি হয় ৰেজনেন্স এফেক্ট আহি যায় ধৰি লোৱা তোমালোকে এটা তোমালোকৰ এক্সাম্পল হিচাপত ধৰি লৈছো তোমাৰ ধৰি লোৱা এটা বেনজিন দিয়া আছে বেনজিনৰ OH দিয়া আছে ঠিক আছে চ' এচিডিক ষ্ট্ৰেন্থত কি হয় তোমালোকৰ H+ টো দিব পৰা কেপাচিটি থাকিব লাগে H+ ত' এবাৰ যদি H+ টো গুচি যায় ইয়াত কি থাকিব O-, চ' O- টো ইয়াত যদি তোমাৰ লোকেলাইজ হৈ যাব চ' ইয়াত তোমালোকে ইয়াত যদি চোৱা ইয়াৰ পৰা ইয়ালৈ আহিলে ইয়াত এটেক কৰাৰ লগে লগে ডাবল বণ্ডটো ভাগি ইয়ালৈ গ'ল ইয়াত ডাবল বণ্ড ভাগি ইয়াত গ'ল চ' ইয়াত ৰেজনেন্স হৈ গ'ল মানে H+ টো আঁতৰিলে ভাল হ'ব ভাল হ'লে কি হ'ব কাৰণ নিগেটিভ চাৰ্জটো ইয়াত তোমালোকৰ ৰেজনেন্স হৈ গৈ থাকিব চ' সেইকাৰণে ৰেজনেন্স এফেক্ট যিমানে বেছি হ'ব এচিডিক ষ্ট্ৰেন্থটো বেছি হ'ব তাৰপৰা আহিলে তোমালোকৰ ইণ্ডাক্টিভ এফেক্ট চ' ইণ্ডাক্টিভ এফেক্টটো তোমালোকৰ যদি তোমালোকৰ ইণ্ডাক্টিভ মাইনাছ আই ইফেক্ট থাকে ঠিক আছে মাইনাছ আই ইফেক্ট চ' মাইনাছ আই ইফেক্টে কি হ'ব টানিব চ' টনাৰ লগে লগে কি হ'ব তোমালোকৰ ইলেক্ট্ৰন ডেঞ্চিটি টানি আনে চ' টনাৰ লগে লগে চ' ইয়াত যেনিবা তোমালোকৰ এটা ইলেক্ট্ৰন ডেঞ্চিটি লগোৱা আছে ধৰি লোৱা তোমালোকে যিকোনো এটা ধৰি লোৱা CN গ্ৰুপ আছে চ' ই কি কৰিব ধৰি লোৱা NO2 আছে চ' NO2টোৱে কি কৰিব তোমালোকৰ ইলেক্ট্ৰনটো টানিব ঠিক আছে চ' এইটো মেটা পজিশ্যন চ' ইণ্ডাক্টিভ এফেক্টটো ইয়াত যেনিবা লগোৱা আছে চ' ইলেক্ট্ৰন টানিব চ' ইলেক্ট্ৰন টনালৈকে আৰু ভাল হ'ব H+ টো আঁতৰিবলৈ চ' সেইকাৰণে ইণ্ডাক্টিভ মাইনাছ আই ইফেক্ট থাকিলেও তোমালোকৰ এচিডিক ষ্ট্ৰেন্থ কি হ'ব ইনক্ৰিজ হ'ব তাৰপৰা আহিলে তোমালোকৰ ধৰি লোৱা তোমালোকক দিয়া আছে এচিডিক ষ্ট্ৰেন্থ তাৰপৰা আহিলে তোমাৰ অক্সিডেশ্যন নাম্বাৰ চ' নাম্বাৰ 4 অক্সিডেশ্যন নাম্বাৰ বা অক্সিডেশ্যন ষ্টেট যদি বেছি হয় তেতিয়াহ'লে তোমালোকৰ এচিডিক ষ্ট্ৰেন্থটো বেছি হয় চ' ৰেজনেন্স যেতিয়া তোমালোকৰ বহুত মানে বেছি ৰেজনেন্স হয় চ' তেতিয়া তোমালোকৰ কি হয় এচিডিক ষ্ট্ৰেন্থটো বাঢ়ি গৈ থাকে চ' এইটোৰ ওপৰত তোমালোকৰ ধৰি লোৱা তোমালোকৰ দিয়া আছে ClO4- ঠিক আছে চ' ইয়াত যদি চোৱা বণ্ডটো Cl অক্সিজেন 4টা আছে ডাবল বণ্ড আৰু এটা ওপৰত তোমালোকে মাইনাছ লগাই দিয়া চ' ইয়াত প্ৰথমতে নিগেটিভটো ইয়ালৈ আহিলে এইটো ডাবল বণ্ড ভাগি গ'ল ওপৰলৈ গুচি গ'ল চ' এইটো নাম্বাৰ 1 ঠিক আছে মানে ৰেজনেন্স কৈছোঁ ৰেজনেটিং ষ্ট্ৰাকচাৰ যিমানে বেছি হ'ব এচিডিক ষ্ট্ৰাকচাৰ সিমানে বেছি হ'ব চ' সেইকাৰণে আমি ফাৰ্ষ্টতে মানে তোমালোকৰ ৰেজনেটিং ষ্ট্ৰাকচাৰো চেক কৰোঁ চ' ইয়াত যদি চোৱা O ডাবল বণ্ড এইটো চেম আছে চ' ইয়াত ডাবল বণ্ডটো ভাগি গ'ল হৈ গ'ল O- হৈ গ'ল ইয়াত ডাবল বণ্ড বনি গ'ল চ' ইয়াত ডাবল বণ্ড হ'ল চ' এটা বনিলে নেক্সট মাইনাছটো ইয়ালৈ আহিলে চ' এইটো ভাঙি পেলাই ইয়ালৈ গ'ল এইটো ডাবল বণ্ড ভাঙিছে চ' এইটো 2 নম্বৰটো ৰেজনেটিং ষ্ট্ৰাকচাৰ চ' Cl চ' এইটো হৈ গ'ল তোমালোকৰ Cl ডাবল বণ্ড ইয়াতো ডাবল বণ্ড বনি যাব ইয়ালৈ গুচি আহিলে চ' ইয়াত নিগেটিভটো ইয়ালৈ গ'ল ডাবল বণ্ড চ' এইটো PIQ হয় ঠিক আছে চ' সেইকাৰণে কৈ আছোঁ চ' এইটো হৈ গ'ল তোমালোকৰ চ' নেক্সট দুটা বনিলে নেক্সট নিগেটিভটো ইয়াত মাৰিলে মানে ইয়ালৈ আহিলে
আৰু ডাবল বন্ডটো ইয়ালৈ ভাগি গুচি গ'ল এইটো 3 নম্বৰটো সো 3 নম্বৰটো হৈ গ'ল তোমালোকৰ O Cl সো ইয়াত ডাবল বন্ড বনি গ'ল ডাবল বন্ড O মাইনাস ঠিক আছে সো Cl আৰু এটা তোমালোকৰ লাষ্টটো নাম্বাৰ 4 ঠিক আছে এটা দুটা তিনটা চাৰিটা ৰেজনেটিং ষ্ট্ৰাকচাৰ বনিলে সো এটা লিখি লবা এটা মই মহাই দিছো সেটো হৈ গ'ল তোমালোকৰ Cl O4 মাইনাসৰ কাৰণে নেক্সট আহিলে তোমালোকৰ সো কেতিয়াবা তোমালোকৰ এনেকুৱা দিয়া থাকিব পাৰে এই ClO4 এটা একেটাই ঠিক আছে ClO4 মাইনাস মানে তোমালোকৰ এই সুযোগ আতৰি যায় কি হ'ব ClO4 মাইনাস মানে এটো আমি ষ্টেবিলিটি চাও মানে এটো এসিডিক স্ট্ৰেন্থ চাও সো নেক্সট তোমালোকৰ দিয়া আছে ClO3 মাইনাস এটো হ'ল তোমালোকৰ নাম্বাৰ 1 নাম্বাৰ 2 টো ClO3 মাইনাস ইয়াৰ অক্সিজেন এটা কম আছে সো Cl ডাবল বন্ড O আৰু ইয়াত দিয়া আছে তোমালোকৰ O মাইনাস ইয়াত লোন পেয়াৰটা আহি যাব ClO মাইনাস সো লোন পেয়াৰ ইয়াত দৰকাৰ নাই সো ইয়াত তোমাৰ নেগেটিভ চাৰ্জ আছে নেগেটিভ ইয়াত মাৰিলে সো এটো নাম্বাৰ 1 টো ঠিক আছে সো এইটো ইয়ালে গ'ল সো O মাইনাস Cl এটো গ'ল তোমালোকৰ ডাবল বন্ড আৰু ডাবল বন্ড বনি গ'ল সো এটো হৈ গ'ল নাম্বাৰ 2 সো নেক্সট ইয়াত মই এটাক কৰিলে আৰু এটো ওপৰলৈ গুচি গ'ল মানে নেগেটিভ ইয়ালে আহিলে আৰু ডাবল বন্ডটো ভাগি গ'ল সো ইয়ে O ডাবল বন্ড বনি গ'ল টু Cl O মাইনাস সো গ'ল O এটো গ'ল নাম্বাৰ 3 এটা ৰেজনেটিং ষ্ট্ৰাকচাৰ বনিলে তিনটা বনিলে ইয়াত কেটা বনিছিল চাৰিটা ঠিক আছে কমি কমি আহিছে দেখিছা নেক্সট তোমালোকৰ আছে ClO2 মাইনাস নাম্বাৰ 3 ClO2 মাইনাস সো ইয়াত যদি চোৱা অক্সিজেন ক্লোৰিন ডাবল বন্ড আৰু ইয়াত তোমালোকৰ O মাইনাস ইয়াত তোমালোকৰ কেটা লোন পে আহিব দুটা লোন পে লগত মতলব নাই আমাৰ সো অক্সিজেন মাৰিলে ইয়াত টেক কৰিলে এটা বনিলে সো এটো কি বনি যাব Cl ডাবল বন্ড O মাইনাস আৰু হ'ব জানো নহয় সো ইয়াত এটা বনিলে সো নেক্সট আৰু ClO মাইনাস সো এটো ClO মাইনাস ইয়াত লোন পেয়াৰ থাকিব সো ইয়াত ৰেজনেটিং বনিব জানো মানে সো এখানে সবতকে বেছি কাৰ হ'ব যদি আমি এসিডিক স্ট্ৰেন্থ চাও ClO4 মাইনাস সবতকে এসিডিক বেছি সবতকে বেছি এসিডিক হ'ব ClO4 মাইনাস তাপা আহিলে তোমালোকৰ ClO3 মাইনাস তাপা আহিলে ClO2 মাইনাস আৰু লাষ্টত আহিলে ClO মাইনাস কিয় বেছি হ'ল কাৰণ ইয়াৰ সবতকে ৰেজনেটিক ষ্ট্ৰাকচাৰ বেছি আছে চাৰিটা আছে নেক্সট তোমালোকৰ ClO3 মাইনাস তিনটা আছে নেক্সট দুটা আছে আৰু নেক্সট তোমালোকৰ কেটা আছিল তিনটা দুটা আৰু ইয়াত তোমালোকৰ নাই ClO মাইনাস সো এখানে এসিডিক স্ট্ৰেন্থ বনিলে সো এটো তোমালোকৰ আহিছে PX সো PX লিখিলো সো কোৱেশ্চনটো দিছে এটো তোমালোকৰ 2023 আহিছে most probably 2022 নে 23 কোনবা বছৰ আহিছে the correct increasing order of the basic strength of the following species সো ইয়াৰ উল্টা কৰি দিছে আমি কি কৈছিলো এসিডিক স্ট্ৰেন্থ সবতকে বেছি কাৰ ClO4 মাইনাস আমাৰ কি কৈছে এসিডিক স্ট্ৰেন্থ কাৰ বেছি হ'ব উল্টা হ'ব সো অপচন এ টো আমাৰ দিছে সো আমাৰ যোনটা এৰিয়া দিছে ClO মাইনাস ClO2 মাইনাস ClO3 মাইনাস আৰু ClO4 মাইনাস সো অপচন এ টো দিছে আমাৰ ClO মাইনাস ClO2 মাইনাস ClO সো খেলিমেলি নকৰিবা দেই ইয়াত তোমালোকৰ বেসিক স্ট্ৰেন্থ খুদিছে এসিডিক খুদা নাই এসিডিক বুলি কোনে আকৌ অপচন এটো লগাই নিদিবা ClO4 মাইনাস কোৱেশ্চনটো ভালকে পঢ়ি লবা সো জোছত কেতিয়াবা আমি স্পিডত বহুত ভুল কৰি যাও সো this is ClO minus ClO3 minus ClO2 minus আৰু লাষ্টটো দিছে ClO4 minus C টো দিছে আমাৰ ClO4 minus ClO3 minus ClO2 minus আৰু ClO minus অপচন ডি টো দিছে আমাৰ ClO4 minus ClO2 minus
ClO3 মাইনাছ আৰু ClO মাইনাছ সো ইয়াত যদি চোৱা বেছিক ষ্ট্ৰেন্থ সবতকৈ বেছি কাৰ সো উল্টা অৰ্ডাৰ ClO মানে সবতকৈ কম হ'ব অপশ্যন C ইজ কাৰেক্ট হৈছে CW 2023 সো এচিডিক ষ্ট্ৰেন্থ পঢ়ি আছিলোঁ So acidic strength আৰু কেইটামান মন কৰি লোৱা acidic strength so last তোমালোকে যিমান নম্বৰ লৈকে হৈছিলে হেতু লিখিবা so তাৰপিছত লিখি লবা so -I আৰু -M increases acidic strength আৰু number 2 +I and +M decreases acidic strength এটো কি হয় increases acidic strength মানে কি হ'ব যদি এটো টানি থাকে ইলেক্ট্ৰন ডেন্সিটি টানি লৈ আনে হাইড্ৰোজেনৰ মানে এটো তোমালোকৰ কি হ'ব ধৰিলা তোমালোকে এটা দিয়া আছে সো অৰ্ডাৰটো যেনিবা দিয়া আছে তোমালোকৰ NO2 সো ইয়াত দিয়া আছে OH এটো দিছে তোমালোকৰ মেটা পজিশনত এটো দিছে তোমালোকৰ OH NO2 সো এতিয়া তোমালোকৰ অপচন A B C দিছে সো এতিয়া খুদিছে যে তোমালোকৰ এচিডিক ষ্ট্ৰেন্থ সবতকৈ বেছি কাৰ হ'ব সো এতিয়া যদি চোৱা তোমালোকে সো ইয়াত তোমালোকৰ NO2 CA সো ইয়াত তোমালোকে যদি চোৱা সো ইয়াত NO2 টো এটো কি পজিশন অৰ্থো এটো তোমালোকৰ কি মেটা আৰু এটো তোমালোকৰ হৈছে তোমালোকৰ NO2 এটো পেৰা দি আছে এটো তোমালোকৰ পেৰা পজিশন বুলি কওঁ আমি ঠিক আছে আৰু এটা কথা মনত ৰাখিবা যে ৰেজোনেন্স ইফেক্ট সদায় সো অলপ আগত লিখাইছিলো সো ৰেজোনেন্স ইফেক্ট তোমালোকৰ অনলি অৰ্থো আৰু পেৰাত লাগে অৰ্থো আৰু পেৰাত সো ইয়াৰ অৰ্থো পজিশন আৰু পেৰা পজিশন ইয়াতে লাগিব তোমালোকৰ মেটা পজিশনত তোমালোকৰ ৰেজোনেন্স ইফেক্ট নালাগে সো এখানে এইটো ইফেক্ট তোমালোকৰ ৰেজোনেন্স ইফেক্ট সো ৰেজোনেন্স ইফেক্ট আমি অলপ আগত কি লিখাইছিলো ইটো ভিডিওত অলপ আগত ইয়াতে লিখাইছিলো চাই সো এচিডিক ৰেজোনেন্স ইফেক্ট যিমানে বেছি হ'ব তোমালোকৰ ৰেজোনেন্স ইফেক্ট বেছি হলে তোমালোকৰ এচিডিক ষ্ট্ৰেন্থটো বেছি হ'ব সো এখানে সবতকৈ বেছি তোমালোকৰ সো ইয়াৰ ৰেজোনেন্স ইফেক্ট নাই সো এখানে কি হ'ব বি টু লাষ্টত হ'ব তোমালোকৰ এতিয়া আহিলে তোমালোকৰ A আৰু C ভিডিও যদি চোৱা তোমালোকে ইয়াত তোমালোকৰ হাইড্ৰোজেন যোনটো আছে আৰু তোমালোকৰ ডাবল বন্ড O মাইনাস তোমালোকৰ O মাইনাস ডাবল বন্ড সো এটো হয় তোমালোকৰ NO2 সো ইয়াত তোমালোকৰ কি হয় হাইড্ৰোজেন আৰু ইয়াৰ অক্সিজেনৰ মাজত এটা H বন্ডিং বনে ঠিক আছে সো ইয়াত তোমালোকৰ এটা হাইড্ৰোজেন বন্ডিং বনি যায় নেগেটিভ চাৰ্জ আৰু পজিটিভৰ মাজত হাইড্ৰোজেন বন্ডিং সো ইয়াত তোমালোকৰ এটা হাইড্ৰোজেন বন্ডিং সো ডিউ টু হাইড্ৰোজেন বন্ডিং ইয়াত তোমালোকৰ H টো পটককৈ ওলাই যাব নোৱাৰে সো সেইকাৰণে তোমালোকৰ কি হয় এটুতকৈ মেটাটোতকৈ বেছি হয় বাট তোমালোকৰ সো CAB মানে তোমালোকৰ C টো সবতকৈ বেছি হ'ব তাৰপা আহিব A আৰু তাৰপা আহিব তোমালোকৰ B সো C টো সবতকৈ পেৰা পজিশনত তোমালোকৰ ৰেজোনেন্স ইফেক্ট হ'ব কাৰণ তোমালোকৰ যেতিয়া H+ টো ওলাই গুছি যাব সো H+ টো ওলাটো এচিডিক ষ্ট্ৰেন্থ বেছি হয় সো নেগেটিভ চাৰ্জ আহিব নেগেটিভ চাৰ্জ ইয়াতে কৰিব মাইনাস আহিব সো সেইকাৰণে তোমালোকৰ পেৰা পজিশনটো সবতকৈ বেছি হয় এচিডিক ষ্ট্ৰেন্থৰ কাৰণে সো এটো হ'ল তোমালোকৰ এচিডিক ষ্ট্ৰেন্থৰ হাইড্ৰোজেন বন্ডিং সো প্ৰথমতে এটো ৰেজোনেন্স ইফেক্ট বা হেৰিয়ত তোমালোকে সদায় এটা মনত ৰাখিবা ৰেজোনেন্স ইফেক্টটো সদায় আগত চাওঁ তাৰপা আহিলে হাইড্ৰোজেন তাৰপা আহিলে তোমালোকৰ হাইপাৰ কনজুগেশ্যন আৰু তাৰপা আহিলে তোমালোকৰ ইন্ডাকটিভ এফেক্ট ঠিক আছে ইন্ডাকটিভ এফেক্টটো পিছত আহে সবতকৈ বেছি এফেক্ট হয় তোমালোকৰ ৰেজোনেন্স সেইকাৰণে আমি ৰেজোনেন্স আছে ইয়াত তোমালোকৰ ডেফিনেটলি NO2 এ ইন্ডাকটিভো কৰে বা তোমালোকৰ ইয়াত তোমালোকৰ ৰেজোনেন্সটো বেছি হেৰি কৰিছে সো সেইকাৰণে ইয়াত NO2 টো তোমালোকৰ ৰেজোনেন্সত ধৰিছো সো এইটো মনত ৰাখিবা এচিডিক ষ্ট্ৰেন্থ তাৰপা আহিলে তোমালোকৰ কোৱেশ্চন এটা কৰি চাওঁ
para is always greater so CWE 2024 আহিছে so question দিছে which of the following compounds is most acidic so option এটো দিছে আমাৰ C6H5OH option B টো দিছে ortho so মানে এটো ortho হা O2N C6H4NOH option C টো দিছে meta NO2 C6H4OH option D টো দিছে para NO2 C6H4OH so প্ৰথমটো আমি ড্ৰ কৰোঁ সেটো হৈ গ'ল তোমালোকৰ বেনজিন তো দিয়া আছে তোমালোকৰ OH option A which of the following are most acidic তাৰপৰা দিয়া আছে তোমালোকৰ ortho NO2 মানে NO2 so ইয়াত যদি OH আছে ortho position কোন হ'ব এটো হ'ব so ইয়াত দিয়া আছে তোমালোকৰ NO2 next C2 so meta দিয়া আছে NO2 মানে তোমালোকৰ OH তো ইয়াত আছে তেতিয়ালে meta কোনটো হ'ব এটো মানে NO2 আৰু অপচন ডি টো দিছে para NO2 so ইয়াত para ইয়াত গল তোমালোকৰ NO2 ইয়াত দিয়া আছে তোমালোকৰ OH এটা কৰিছে যে কোনটো most acidic হ'ব so ইয়াত তোমালোকৰ yes acidic so acidic কি হ'ব NO2 কি দেখুৱাব তোমালোকৰ resonance effect so এটো কি resonance দেখুৱাব G2 resonance so ইয়াত তোমাৰ হাইড্ৰোজেনটো ওলাই গল নেগেটিভটো আহিলে তোমালোকৰ ৰেজোনেন্স কৰিলে সেম অলপ আউট কৈছিলবে so এটো সবতকে বেছি হ'ব ঠিক আছে অপচন ডি so মেটাটো তোমালোকৰ কোনো ৰেজোনেন্স নাই so ইয়াত কাৰণ নেগেটিভ চাৰ্জ নাহে মেটা পজিশনৰ কাৰণে so NO2 তোমালোকৰ হাইড্ৰোজেন বন্ডিং এটো কম হ'ব এটো কম হ'ব এটো কম সবতকে বেছি কি হ'ব অপচন ডি প্যাৰা পজিশন এটো হৈছে তোমালোকৰ ডি so ডি টো কাৰেক্ট হ'ব অপচন ডি ইজ কাৰেক্ট CWE 2024 আহিছে next তোমালোকৰ আহিলে SN1 reaction so SN1 reaction কি হয় তোমালোকৰ পজিটিভ চাৰ্জ তোমালোকৰ যোনটো আছে আলফা হাইড্ৰোজেনটো চেক কৰিব লাগে ঠিক আছে so আলফা হাইড্ৰোজেন মানে তোমালোকৰ SN1 reaction সদায় মনত ৰাখিবা যে 3 ডিগ্ৰী greater than 2 ডিগ্ৰী greater than 1 ডিগ্ৰী যদি খুদিয়া যায় কোনটো SN1 reactionৰ ইনক্ৰিজিং অৰ ডিক্ৰিজিং অৰ শৰ্টকে আগত ৰাখিবা কাক 3 ডিগ্ৰী কাৰ্বনক নেক্সট 2 ডিগ্ৰী কাৰ্বনক নেক্সট 1 ডিগ্ৰী কাৰ্বনক হইলা তোমালোকক দিয়া আছে CH3 CH3 ঠিক আছে সো ইয়াত ক্লোৰিন দিয়া আছে সো ইয়াত আমি চাও কাৰ্বকেটাইন ষ্টেবিলিটি সো ইয়াত যদি চোৱা CH কি এফেক্ট দিব প্লাস আই ইফেক্ট ইন্ডাকটিভ এফেক্ট দিব সো ইয়াত ক্লোৰিনটো যদি আতৰি যায় ক্লোৰিনটো আতৰি যোৱাৰ লগে লগে কি চাৰ্জ আহিব ক্লোৰিন কি নেগেটিভ সো এটা আতৰি যোৱাৰ লগে লগে পজিটিভ হৈ যাব সো ইয়াত কি হ'ব তোমালোকক উলাবলৈ সহজ হ'ব যেতিয়া তোমালোকক ইন্ডাকটিভ এফেক্ট দি থাকিব প্লাস আই ইফেক্ট যদি ইয়াতো দিয়ে ইলেক্ট্ৰন ডেনসিটি যদি ইয়াতো দিয়ে ইয়াৰ লগে লগে কি হ'ব প্লাস ইয়াত যদি প্লাস আই ইফেক্ট কি কৰিব ইয়াত নেগেটিভ চাৰ্জটো বহাই দিব মানে তোমালোকক পাৰ্শিয়াল নেগেটিভ চাৰ্জ মানে ইলেক্ট্ৰনটো দিয়াৰ লগে লগে কি হ'ব ইয়াত পজিটিভ আছে সো ইয়াত নেগেটিভ দিছে প্লাস মাইনাস ভাল পাব মানে ঠিক আছে প্লাস মাইনাস সো এটা কি ইছাৰা সো হেকানে কি হ'ব প্লাস আই ইফেক্ট দিছে সো এটো ভাল পাব সো হেকানে কি হ'ব ক্লোৰিনটো যদি আতৰি যায় মানে ভালে হ'ব যে প্লাসটো ইয়াত এটা মানে ষ্টেবল হৈ যাব সো হেকানে এটো কমিট এটো কি 3 ডিগ্ৰী কাৰ্বন সো হেকানে 3 ডিগ্ৰীটো মানে ভাল হ'ব আমি চাও যে কাৰ্বকেটাইন ষ্টেবিলিটি SN1 মেইনলি তোমালোকক চাব লাগে কাৰ্বকেটাইন ষ্টেবিলিটি য'ত তোমালোকৰ কাৰ্বকেটাইন ষ্টেবিলিটি বেছি হ'ব তাত তোমালোকৰ SN1 বেছি হ'ব হেকানে 3 ডিগ্ৰীত কাৰ্বকেটাইন সবতকে ষ্টেবিলিটি দেখিছা সো নেক্সট যদি তোমালোকে চোৱা CH3 তাপা আহিলে তেনেকুৱা কাৰ্বন দিয়া আছে CH3Cl সো ক্লোৰিনটো তাদিম ইয়াত কাৰ্বকেটাইন বনিব C+ কাৰ্বকেটাইন মানে কি কাৰ্বনৰ ওপৰত পজিটিভ চাৰ্জ সো ইয়া যদি চোৱা সেম ইন্ডাকটিভ এফেক্ট প্লাস আই ইফেক্ট দিছে প্লাস আই ইফেক্ট মানে এটো কি হ'ব ভাল হ'ব মানে সো সবতকে বেছি এটো 3 ডিগ্ৰী লেস দেন 2 ডিগ্ৰী সো এনেকুৱা হয় তাপা আমি চালা আৰু তাপা আৰু এটা বস্তু চাই তোমালোক প্ৰথমটো আহিলে তোমালোক কি কাৰ্বকেটাইন ষ্টেবিলিটি নাম্বাৰ 1
ঠিক আছে গোটেই এইটো কাৰ্বকেটাইন ষ্টেবিলিটি নাম্বাৰ 1 নাম্বাৰ 2 টো হ'ল তোমালোকৰ আলফা হাইড্ৰজেন চেক কৰিব লাগে য'ত তোমালোকৰ আলফা হাইড্ৰজেন বেছি হ'ব তাত তোমালোকৰ SN1 ৰিয়েকশ্যনটো SN1 ৰিয়েকশ্যনটো বেছি হ'ব ইনক্ৰিজিং ডিক্ৰিজ হ'লে কেতিয়াবা আলফা হাইড্ৰজেন চেক কৰিব লাগে সো যদি মই কওঁ ইয়াত দিয়া আছে তোমালোকৰ CH3 যোনটো 3 ডিগ্ৰীটোকে লৈছোঁ CH3 আৰু ইয়াত দিয়া আছে তোমালোকৰ ধৰি লোৱা ইয়াত তোমালোকৰ বনিছে সো ইয়াত দিয়া আছে Cl সো Cl টো আঁতৰাৰ লগে লগে কি বনিব পজিটিভ চাৰ্জ সো ইয়াত পজিটিভ চাৰ্জ বনি গ'ল সো ইয়াত তোমালোকৰ যদি চোৱা এইটো আলফা কাৰ্বন ইয়াত কেইটা হাইড্ৰজেন আছে তিনটা ইয়াত তিনটা ইয়াত তিনটা 3 3 3 কিমান হ'ব 9 আলফা হাইড্ৰজেন দেখিছা সো আলফা হাইড্ৰজেন যিমানে বেছি হ'ব SN1 বেছি হ'ব যদি 2 ডিগ্ৰীত চোৱা তোমালোকে সো CH3 CH3 Cl সো ইয়াত যেনিবা ধৰি লোৱা হাইড্ৰজেন লাগি আছে ঠিক আছে ইয়াত যদি ক্লোৰিনটো আঁতৰি যায় তেতিয়াহ'লে কি হ'ব পজিটিভ চাৰ্জ বনিব সো মইতো ডাইৰেক্ট পজিটিভ চাৰ্জ বনাই লৈছোঁ সো এইটো কি হ'ব আলফা হাইড্ৰজেন এইটো আলফা কাৰ্বনৰ হাইড্ৰজেন কেইটা আছে ইয়াত তিনটা টোটেল কেইটা তো ইয়াত কিন্তু কাৰ্বন নাই সো সেইকাৰণে এইটো আলফা হাইড্ৰজেন নহয় আগতো সো এইটো আলফা মানে পজিটিভ চাৰ্জৰ লগত থকা কাৰ্বনটোৰ লগত যোনকেইটা হাইড্ৰজেন থাকে সেইটোক আমি আলফা হাইড্ৰজেন সো কেইটা আছে 6 আলফা হাইড্ৰজেন দেখিছা 9 আলফা হাইড্ৰজেন 6 আলফা হাইড্ৰজেন সো বেছি কাৰ্বন 3 ডিগ্ৰী সো নেক্সট সো আমি মানে আলফা হাইড্ৰজেন এইটো হৈ গ'ল এটা তোমালোকক দিয়া আছে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ থাকিব লাগে মেইনলি তোমালোকৰ SN1 ত কি থাকিব লাগে ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ ইলেক্ট্ৰন যোনে দিয়ে এলকাইল গ্ৰুপে মেইনলি দিয়ে তোমালোকক ধৰি লোৱা তোমালোকক দিয়া আছে সো ইয়াত দিয়া আছে যেনিবা পজিটিভ চাৰ্জ আৰু পজিটিভ চাৰ্জ তোমালোকৰ ইয়াত দিয়া আছে যেনিবা ঠিক আছে সো এতিয়া যদি চোৱা তোমালোকে এইটো নহয় এইটো ওপৰত দিয়া আছে পজিটিভ চাৰ্জ সো ইয়াৰ ওপৰত পজিটিভ চাৰ্জ আছে মানে ইয়াৰ ওপৰত যেনিবা ক্লোৰিনটা লাগি আছিলে পজিটিভ চাৰ্জ বুলি নিদিয়া আছে ক্লোৰিনটা লাগি আছে ইয়াৰ ওপৰত সো ইয়াত ক্লোৰিনটো আঁতৰি যোৱাৰ লগে লগে কি হ'ব ক্লোৰিনটো আঁতৰি যোৱাৰ লগে লগে পজিটিভ চাৰ্জ আহি যাব সো ডাইৰেক্ট মই পজিটিভ চাৰ্জ লৈ লৈছোঁ সো এইটো যদি ক্লোৰিনটো আঁতৰি গুচি যায় মানে SN1 কাৰ্বকেটাইনে চাব লাগে ক্লোৰিন যদি থাকে আঁতৰাই দিবা আৰু তাত পজিটিভ লগাই দিবা সো এটা যদি চোৱা আলফা সো ইয়াত ওচৰ কাৰ্বন কি কাৰ্বন 1 2 3 ইয়াত কেইটা হাইড্ৰজেন এটা আছে ইয়াত 1 2 3 টা ইয়াত যদি চোৱা কাৰ্বন সো ইয়াত কেইটা আছে এটা দুটা তিনটা আছে সো ইয়াত কেইটা আছে তিনটা আলফা হাইড্ৰজেন আৰু ইয়াত যদি চোৱা ইয়াতো ওচৰ কাৰ্বনটো কাৰ্বন সো ইয়াত হাইড্ৰজেন এটা আছে 1 2 3 4 চাৰিটা গুণ বনাই কাৰ্বনে সো ইয়াত লগতো কাৰ্বন সো ইয়াত দুটা হাইড্ৰজেন থাকিব লাগে মানে কেইটা আছে 3 আলফা হাইড্ৰজেন যদি চোৱা ইয়াতো তিনটা আলফা হাইড্ৰজেন ইয়াতো তিনটা আলফা হাইড্ৰজেন সো এতিয়া যদি চোৱা কোনটো বেছি হ'ব ঠিক আছে কোনটো মানে তোমালোকৰ SN1 কৰাৰ কাৰণে ভাল হ'ব সো এইটো যদি চোৱা ইথাইল গ্ৰুপ আছে ইয়াত মিথাইল গ্ৰুপ আছে সো কোনটোৱে বেছি ইন্ডাক্টিভ এফেক্ট দিব মিথাইলে দিব নে ইথাইলে সো ইথাইল নাম্বাৰ অফ চেইন বেছি আছে সো ই বেছিকৈ ইন্ডাক্টিভ এফেক্ট দিব প্লাছ আই ইফেক্ট ইলেক্ট্ৰন বেছিকৈ দিব পাৰিব ইলেক্ট্ৰন ডেন্সিটিটো বঢ়াবই বেছিকৈ সো এইকাৰণে কি হ'ব SN1 এইটো বেছি হ'ব সো ফৰ্মেশ্যন অফ কাৰ্বকেটাইন সো নেক্সট যদি তোমালোকে এটা অৰ্ডাৰ দিয়ে ইয়াত দিয়া আছে যেনিবা ইয়াত পজিটিভ চাৰ্জ A B and C সো ইয়াত কৈছে যে কোনটো SN1 ৰ কাৰণে বেছি হ'ব সো প্ৰথমতে যদি চোৱা এইটোত কি আছে ৰেজনেন্স য'ত বেছি থাকিব সেইটো কাৰ্বকেটাইন চবতকৈ ষ্টেবল সো ৰেজনেন্স এফেক্ট কৰিছে মানে কি হ'ব ইয়াত কাৰ্বকেটাইন চবতকৈ ষ্টেবল সো এইটো চবতকৈ বেছি হ'ব ৰেজনেন্সৰ ওপৰত একো নাই সো ৰেজনেন্স য'ত আছে সেইটো বেছি হ'ব নেক্সট আহিলে পজিটিভ সো ইয়াত যদি চোৱা ইথাইল গ্ৰুপ আছে সো ই ইন্ডাক্টিভ এফেক্ট দিব প্লাছ আই ইফেক্ট মানে কি হ'ব নিগেটিভ চাৰ্জ দিব সো নিগেটিভিটি বঢ়াব নিগেটিভ পজিটিভ সো ভাল পাব মানে এইটো ভাল হ'ব সো সেইকাৰণে এইটো বি হ'ব নেক্সট এইটো যদি চোৱা মিথাইল গ্ৰুপহে আছে অকল কাৰ্বন সো এইটো কম হ'ব চবতকৈ চি ঠিক আছে সো এইটো হ'ল তোমালোকৰ SN1 ৰিয়েকশ্যনৰ কাৰণে সো যদি তোমালোকৰ কেতিয়াবা বেনজাইল থাকে বেনজাইলৰ সদায় বেছিয়ে হয় সো ইয়াত কাৰণ তোমালোকৰ ধৰিলে পজিটিভ চাৰ্জ বনিছে এইটো বেনজিন ৰিং দিয়া আছে প্লাছ আৰু এইটো
প্লাছ চ' এইটো এ এইটো বি এইটো চি চ' ইয়াত তোমালোকে যদি চোৱা ৰেজনেঞ্চ ডিউ টু ৰেজনেঞ্চ এইটো সদায় তোমালোকৰ কাৰ্বকেটাইন চবতকৈ ষ্টেবল হ'ব মানে তোমালোকে SN1 যদি ৰিয়েকশ্যনৰ অৰ্ডাৰ দিয়ে কেতিয়াবা এইকেইটা ভিতৰত কোনটো হ'ব চবতকৈ আগত কোনটো আহিব বেঞ্জিন আহিব চ' এ তাৰপৰা আহিলে তোমাৰ ইয়াত ৰেজনেঞ্চ আছে চ' ইয়াত বি কাৰণ ইয়াত বেছি ৰেজনেঞ্চ আছে ইয়াত কম ৰেজনেঞ্চ অকল এটা ৰেজনেঞ্চ ইয়াত তোমালোকৰ ঘূৰিয়ে থাকিব চ' ইয়াত হ'ব বি আৰু লাষ্টত আহিব তোমালোকৰ চি এ বি চি যদি তোমালোকে আৰু এটা বস্তু মনত ৰাখি থবা এইখিনিতে 3 ডিগ্ৰীতকৈ কিন্তু কম হয় চ' ইয়াৰ যোনটো SN1 কাৰ্বকেটাইন ষ্টেবিলিটি এইটো কাতকৈ কম হয় তোমালোকৰ 3 ডিগ্ৰীতকৈ কাৰণ ইয়াত তোমালোকৰ 9 আলফা হাইড্ৰজেন আছে ইয়াতকৈ সদায় কম হয় কিন্তু কুৱেশ্যন আহিছে SN1 ৰিয়েকশ্যনৰ ওপৰত পঢ়িলে গম পাবা কুৱেশ্যনটো দিছে CW 2024ত আহিছে which of the following compounds is most reactive in SN1 reaction অপশ্যন এইটো দিছে আমাৰ C6H5 CH2 Br অপশ্যন বি দিছে C6H5 CH Br C6H5 অপশ্যন চি দিছে C6H5 কাৰ্বন C6H5 C6H5 and এইটো দিয়া আছে C6H5 to CH3 আৰু অপশ্যন ডি দিছে C6H5 CH Br CH3 so SN1 আমি কি চাওঁ পজিটিভ ষ্টেবিলিটি so Br টো অঁতৰাই দিয়া য'ত ক্লৰিন ব্ৰমিন দেখিলা SN1 উলিয়াবলৈ কৈছে অঁতৰাই দিবা লাইক পজিটিভ চাৰ্জ অঁতৰাই দিলোঁ Br পজিটিভ চাৰ্জ অঁতৰাই দিবা পজিটিভ চাৰ্জ এইটো অঁতৰাই দিয়া পজিটিভ চাৰ্জ এতিয়া চোৱা যে কাৰ্বকেটাইন ক'ত চবতকৈ ষ্টেবল চ' যদি চোৱা ইয়াত তোমালোকৰ C6H5 চ' এইটো যদি চোৱা ইয়াত তোমালোকৰ বেঞ্জিন এটা লগোৱা আছে আৰু ইয়াত তোমালোকৰ দি দিছে CH2 প্লাছ এইটোত কি দিছে দুটা বেঞ্জিন দিছে বেঞ্জিন দিয়া আছে CH প্লাছ আৰু এফালেও এটা বেঞ্জিন লগোৱা আছে নেক্সট এইটো যদি চোৱা এইটোত বেঞ্জিন দুটা বেঞ্জিন দিয়া আছে এইটো এটা বেঞ্জিনিং এইটো এটা বেঞ্জিনিং আৰু এটা দিয়া আছে তোমালোকৰ CH3 আৰু ইয়াত তোমালোকৰ কাৰ্বকেটাইন আৰু নেক্সট লাষ্টটো দিয়া আছে তোমালোকৰ বেঞ্জিন CH পজিটিভ দিয়া আছে CH3 চ' ইয়াত যদি চোৱা তোমালোকে চ' প্ৰথমটোত ইয়াত ডেফিনেটলি ইয়াত ৰেজনেঞ্চ আছে ষ্টেবল হয় অলপ চলপ ইয়াত তোমাৰ ডাবল ৰেজনেঞ্চ এইফালেও গৈছে চ' ইয়াতো তোমালোকৰ ৰেজনেঞ্চ এইটো ৰেজনেঞ্চ হ'ব হৈ থাকিব ইয়াত কাৰণ পজিটিভ চাৰ্জ আছে পজিটিভটো ইয়ালৈ দিলে যেনিবা ডাবল বনটো ইয়ালৈ আহিলে এইটো ইয়ালৈ গ'ল তেনেকুৱা ঠিক আছে পজিটিভটো ডাবল ৰেজনেঞ্চৰ দ্বাৰা এইটো হেৰি হৈ আছে ইয়াত যদি চোৱা এইটো তোমালোকৰ ৰেজনেঞ্চ হৈ আছে চ' ডাবল বন ইয়াত দিলে যেনিবা ডাবল বন ইয়াৰ লগে লগে ইয়াত তোমালোকৰ নিগেটিভ চাৰ্জ আহি যাব এইটো ইয়ালৈ ভাঙিব এইটো ইয়ালৈ ভাঙিব চ' এইটো যেনিবা ইয়াত দিলে এইটো ইয়ালৈ ভাঙিব এইটো ইয়ালৈ ভাঙিব চ' ইয়াত ডাবল ৰেজনেঞ্চ আছে লগত তোমালোকৰ CH3 আছে CH3 কি দেখাব প্লাছ আই ইফেক্ট ইনডাক্টিভ এফেক্ট দেখাব চ' ইয়াত প্লাছ আই ইফেক্ট মানে কি নিগেটিভ ডেঞ্চিটিটো বঢ়াব চ' ইয়াত দুটা ৰেজনেঞ্চটো আছে লগতে তোমালোকৰ প্লাছ আই ইফেক্টটো আছে চ' সেইকাৰণে এইটো কি হ'ব চবতকৈ বেছি হ'ব ইয়াত যদি চোৱা তোমালোকে ইয়াত ৰেজনেঞ্চ আছে ডেফিনেটলি বাট ইয়াত প্লাছ আই ইফেক্টটো দিব কিন্তু এইটোতকৈ কম ইয়াত ডাবল ৰেজনেঞ্চৰ লগতে প্লাছ আই ইফেক্টটো আছে চ' সেইকাৰণে কি হ'ব অপশ্যন চি ইজ কাৰেক্ট ঠিক আছে প্লাছ আই ইফেক্ট চালোঁ আৰু তোমালোকৰ ৰেজনেঞ্চ ফাৰ্ষ্টতে ৰেজনেঞ্চ চাবা তাৰপিছত চাবা যে প্লাছ আই ইফেক্ট মাইনাছ আই ইফেক্ট আছে নেকি আমি দেখিলোঁ যে প্লাছ আই ইফেক্টটো আছে চ' সেইকাৰণে চবতকৈ বেছি হ'ব যদি ইয়াৰ সলনি মাইনাছ আই ইফেক্ট থাকিলে সেইটো কমি যাব কিন্তু সেইটো চাবা এইটো হৈ গ'ল এচিডিক ষ্ট্ৰেন্থ কাৰ্বকেটাইন ষ্টেবিলিটি কাৰ্বনাইডছ
নেক্সট আহিলে তোমালোকৰ কাৰ্বো এনায়ন্স ষ্টেবিলিটি। কাৰ্বো এনায়ন্স ষ্টেবিলিটি। প্ৰথমটো আহিছে তোমালোকৰ দিয়া আছে sp2 আমি জানো। সিঙ্গল বন্ড থাকিলে কি হয় sp3 আৰু ট্ৰিপল বন্ড থাকিলে তোমালোকৰ sp। যদি ইয়াত আমি চাওঁ যে কাৰ্বন আয়ন ষ্টেবিলিটি আমি কি চাওঁ পাৰ্চেন্টেজ এছ ক্যাৰেক্টাৰ চাওঁ। সো ইয়াত যদি চোৱা তোমালোকে s কেটা আছে এটা, ইয়াতো s এটা আছে আৰু ইয়াতো s এটা আছে, ঠিক আছে। তো ইয়াত যদি চোৱা 2 ই দুটা আছে ই দুটা আছে, মানে কি 1/3 ইনটু 100%। ইয়াত কেটা আছে তিনটা আছে আৰু ইয়াত এটা, তিনিয়াকে 4, টোটালটো কিমান 1/4 ইনটু 100%। সো ইয়াত কেটা আছে এটা এটা, মানে 1/2 ইনটু 100%। সো ইয়াত যদি তোমালোকে কোৱা এটো কৰিব 33.3% মান হ'ব। সো এটো যদি চোৱা 25% হ'ব আৰু এটো যদি চোৱা 50%। সো পাৰ্চেন্টেজ এছ ক্যাৰেক্টাৰ সবতকে কাৰ বেছি sp বেছি। তাৰ পিছত আহিলে তোমালোকৰ sp2, ঠিক আছে। সবতকে বেছি কাৰ ট্ৰিপল বন্ড সবতকে বেছি। নেক্সট আহিলে তোমালোকৰ ডাবল বন্ড আৰু নেক্সট আহিলে ট্ৰিপল বন্ড। সো এটো কাৰ্বো এনায়ন্স ষ্টেবিলিটি সবতকে বেছি, ট্ৰিপল বন্ড সবতকে বেছি। নেক্সট আহিলে তোমালোকৰ ডাবল বন্ড আৰু নেক্সট আহিলে তোমালোকৰ সিঙ্গল বন্ড। সো তাৰপিছত আমি চাব লাগে যদি তোমালোকৰ পাৰ্চেন্টেজ এছ ক্যাৰেক্টাৰটো চালা। সো পাৰ্চেন্টেজ এছ ক্যাৰেক্টাৰটো চোৱাৰ পিছত যদি তোমালোকে সো নেক্সট আমাৰ আছে তোমালোকৰ নিউক্লিওফিলিক এটেক। সো মানে তোমালোকৰ এটা নিউক্লিওফাইলে কেনেকৈ এটেক কৰিব বা কোনটো ইয়াত এটেক কৰিব। সো নিউক্লিওফাইল মানে তোমালোকৰ NU মাইনাছ, ধৰি লোৱা তোমালোকৰ CN মাইনাছ, ধৰি লোৱা তোমালোকৰ বেলেগ যিকোনো এটা নিউক্লিওফাইল দিয়া আছে। সো নিউক্লিওফাইল NU মাইনাছ বুলি ধৰি লৈছোঁ, ঠিক আছে। নিউক্লিওফাইলে তোমালোকৰ কেতিয়া এটেক কৰিব যেতিয়া এটা বস্তু তোমালোকৰ পজিটিভ চাৰ্জ বেছি হ'ব, ঠিক আছে। পজিটিভ চাৰ্জ যদি থাকে মানে কাৰণ মাইনাছ আছে, মাইনাছে প্লাছতে এটেক কৰিব। সো তাত তোমালোকৰ এটেকটো বেছি হ'ব। যদি তোমালোকে এটা হেৰিয়ত ষ্টেৰিক ইনডেক্স যদি তোমালোকৰ ব্ৰাঞ্চিং বেছি আছে, ব্ৰাঞ্চিং সো যদি বস্তু এটা ব্ৰাঞ্চিং বেছি আছে পুৰা, যদি তাত ষ্টেৰিক ইনডেক্স বেছি হ'ব, যদি এসোপা বস্তু একেলগে লাগি থাকে এসোপা, তো তাত এটেক কৰিবলৈ বেয়া হ'ব, ঠিক আছে। সো সেইকাৰণে তোমালোকৰ তাত নিউক্লিওফিলিক এটেক কমি যায়, ঠিক আছে। মানে তোমালোকৰ ৰিয়েক্টিভিটি কমি যায়। ব্ৰাঞ্চিং ইনক্ৰিজ মানে কি ষ্টেৰিক ইনডেক্স ইনক্ৰিজ, সো তোমালোকৰ ৰিয়েক্টিভিটি ডিক্ৰিজ। ঠিক আছে। সো ব্ৰাঞ্চিং ইনক্ৰিজ হ'লে ধৰি লোৱা তোমালোকৰ 2 ডিগ্ৰী দিয়া আছে, ধৰি লোৱা তোমালোকৰ এটা কাৰ্বন চেইন দিয়া আছে। সো আৰু এটা যেনিবা তোমালোকৰ ব্ৰাঞ্চিং দিয়া আছে এনেকুৱা টাইপত। সো কোনটো বেছি হ'ব, সো এইটো তোমালোকৰ বেছি হ'ব তোতকে, কাৰণ তোমালোকৰ ইয়াত তোমালোকৰ ব্ৰাঞ্চিং, সো এইটো বেছি হ'ব কাৰণ এইটো তোমালোকৰ ব্ৰাঞ্চিং আছে। সো ব্ৰাঞ্চিঙৰ কাৰণে এইটো কি হ'ব ৰিয়েক্টিভিটি ডিক্ৰিজ হ'ব নিউক্লিওফাইলৰ। আৰু এটা আছে তোমালোকৰ যদি তোমালোকৰ প্লাছ আই ইফেক্ট, সো নাম্বাৰ 2 যদি তোমালোকৰ থাকে প্লাছ আই ইফেক্ট, প্লাছ আহিছে মাইনাছ M মাইনাছ আই ইফেক্ট, মানে তোমালোকৰ এফেক্ট যদি থাকে তেতিয়াহ'লে সিহঁতি কি কৰিব ৰিয়েক্টিভিটি ইনক্ৰিজ কৰিব। কাৰণ তোমালোকৰ যদি এটা বস্তুৰ পৰা তোমালোকে মাইনাছ M ইফেক্ট মানে ইলেক্ট্ৰনখিনি টানি আনিছে, তাত কি হ'ব পজিটিভ চাৰ্জ সৃষ্টি হ'ব। সো পজিটিভ চাৰ্জৰ কাৰণে তাত কি হ'ব তোমালোকৰ যোনটো নিউক্লিওফিলিক এটেক, নিউক্লিওফাইলতে সহজে এটেক কৰিব পাৰিব। সো সেইকাৰণে আমাৰ কি হয় মাইনাছ M বা মাইনাছ আই ইফেক্ট ইণ্ডাক্টিভ এফেক্টে তোমালোকৰ ৰিয়েক্টিভিটিটো ইনক্ৰিজ কৰে, ঠিক আছে। সো ধৰি লোৱা তোমালোকক দিয়া আছে ফৰ এক্সাম্পল C=OH দিয়া আছে নাম্বাৰ 1, নাম্বাৰ 2 দিয়া আছে C=O CH3, নাম্বাৰ 3 দিয়া আছে C=OH আৰু ইয়াত দিয়া আছে তোমালোকৰ CH3। সো ইয়াত তোমালোকৰ 3 টো 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 3 টো
ইয়াত দিয়া আছে চি ডাবল বন অ' এইচ আৰু ইয়াত দিয়া আছে তোমালোকৰ NO2 ঠিক আছে চ' ইয়াত যদি তোমাক এটা এটাকে চোৱা চ' ই কি দিব প্লাছ আই ইফেক্ট চ' প্লাছ আই ইফেক্ট মানে তোমালোকৰ নিগেটিভ ডেঞ্চিটিটো ইয়াত বঢ়াবহে আমাক কি লাগে ইয়াত তোমালোকৰ নিউক্লিঅ'ফাইলে এটেক কৰিব লাগে ইয়াত এটেক কৰিবলৈ হ'লে কি হ'ব লাগিব এটেক কৰিবলৈ হ'লে ইয়াত তোমালোকৰ পজিটিভ চাৰ্জ আহিব লাগিব যদি ই দি দিয়ে সেইটো নহ'ব ঠিক আছে যদি এইটো চোৱা এইটো কি দিব ইণ্ডাক্টিভ এফেক্ট প্লাছ আই ইফেক্ট চ' প্লাই এফেক্টে ইয়াত ডেঞ্চিটিটো ইলেক্ট্ৰন ডেঞ্চিটিটো বঢ়াব নিগেটিভ চাৰ্জটো বঢ়াব নিগেটিভ আমাক লাগে কি পজিটিভটো চ' পজিটিভ চ' CH3 প্লাছ মানে আমাৰ পজিটিভ লাগে চ' যদি নিগেটিভটো দি দিয়ে আমাক কাৰণ নিউক্লিঅ'ফাইলে এটেক কৰিব লাগিব চ' নিউক্লিঅ'ফাইলে এটেক কৰিবলৈ হ'লে পজিটিভটো বঢ়াব লাগিব বঢ়াবলৈ হ'লে তোমাৰ টানিবহে লাগিব তোমাৰ ইলেক্ট্ৰন নালাগে তাত দিব ঠিক আছে কাৰণ নিউক্লিঅ'ফাইলে এটেক কৰিবলৈ তোমালোকৰ পজিটিভ চাৰ্জটো তাত মানে ৰাখি থ'ব লাগিব পজিটিভ চাৰ্জ ভৰাই থ'ব লাগিব ঠিক আছে এনেকৈ ভাবি লোৱা যে পজিটিভ চাৰ্জ নিউক্লিঅ'ফাইলে এটেক কৰিবলৈ পজিটিভ চাৰ্জটো পূৰা ফুল কৰি থ'ব লাগিব তাত চ' ফুল কৰি থাকিব ইণ্ডাক্টিভ মাইনাছ আই লগোৱা মাইনাছ এম লগোৱা কোনো কথা নাই কিন্তু প্লাছ আই এফেক্টে তাত নিগেটিভ চাৰ্জটো যাবলৈ দিব নামিবা ঠিক আছে কাৰণ ইয়াত পজিটিভ চাৰ্জটো ভৰাব লাগিব ইয়াত যদি চোৱা NO2 কি কৰিব তোমালোকৰ মাইনাছ এম ইফেক্ট লগাব ৰেজনেঞ্চ এফেক্ট বা তোমালোকৰ মেজমেৰিক এফেক্ট কাৰণ তোমালোকে এইটো কি হ'ব NO2 এনেকৈ ভাবিব পাৰা যে NO2টো টানিব ঠিক আছে চ' এইটোৱে কি হ'ব প্লাছটো বঢ়াব কাৰণ এইটো যদি ইলেক্ট্ৰন ডেঞ্চিটিটো টানি আনে এফালে চ' ইলেক্ট্ৰন ডেঞ্চিটিটো টানি আনিলৈ আহিলে প্লাছ বঢ়াব চ' ইয়াত নিউক্লিঅ'ফাইলে এটেক কৰিবলৈ ভাল হ'ব ঠিক আছে চ' এইটো চবতকৈ বেছি হ'ব চ' চবতকৈ বেছি হুইচ অফ দ্য ফলোইং ইজ চবতকৈ বেছি বুলি কৈছে চ' নাম্বাৰ 4 ইজ চবতকৈ বেছি ঠিক আছে চ' কুৱেশ্যন এটা কওঁ CWD PIQs এইটো আহিছে তোমালোকৰ CWD 2022 আহিছে চ' কুৱেশ্যনটো দিছে the correct order of reactivity towards nucleophile is option এইটো দিছে আমাৰ C6H5 COCH3 option CH3 COCH3 CH3 CHO and HCHO ঠিক আছে নাম্বাৰ B2 দিছে CH3 COCH3 CH3 CHO C6H5 COCH3 HCHO so নাম্বাৰ D2 দিছে CH3 COCH3 CH3 CHO C6H5 COCH3 আৰু নাম্বাৰ D2 দিছে HCHO so C2 কিবা এটা দিয়া আছে চাই ল'বা so আমাক মেইনলি কনসেপ্টটো বুজিব লাগে ঠিক আছে so প্ৰথম যে দিছে আমাৰ C6H5 COCH3 মানে কি C ডাবল বন এফালে তোমালোকৰ CH3 লাগি আছে আৰু এফালে তোমালোকৰ বেনজিন ঠিক আছে so এফালে তোমালোকৰ বেনজিন লাগি আছে এইটো হ'ল তোমালোকৰ এইটো নেক্সট তোমালোকে এইটো ড্ৰ কৰি লোৱা C ডাবল বন CH3 আৰু এফালে তোমালোকৰ দিয়া আছে CH3 নেক্সট এইটো দিয়া আছে C ডাবল বন H আৰু এইটো দিয়া আছে তোমালোকৰ CH3 নেক্সট এইটো দিয়া আছে C ডাবল বন H আৰু এফালে দিয়া আছে HCHO সো এতিয়া আমি সুধিছে যে কোনটো তোমালোকৰ নিউক্লিঅ'ফাইলে সহজে এটেক কৰিব সো ইয়াত যদি চোৱা এটা কি দিব প্লাছ আই ইফেক্ট মানে কি ইয়াত তোমালোকৰ নিগেটিভ চাৰ্জটো বঢ়াব আমাক লাগে পজিটিভ চাৰ্জ হ'ব ইয়াত নিগেটিভ দৰকাৰ নাই সো এইটোতো নহয় আগত কেতিয়াও সো আগত কোনটো হয় এইটো চালো আমি ঠিক আছে সো সবতকৈ আগত সো এইটো কি দিব প্লাছ আই ইফেক্ট দুফালৰ পৰা দিছে এইটোতো একেবাৰে নহয় প্লাছ আই ইফেক্ট দিছে সো এইটো তোমালোকৰ প্লাছ আই ইফেক্ট দিছে এইটোত একো এফেক্ট নাই ঠিক আছে প্লাছ আই ইফেক্ট সো সবতকৈ বেছি হ'ব HCHO তোমালোকৰ দুটাত বেছি আছে এটাত এইটো আৰু এটা তোমালোকৰ এইটো অপচন দি আছে দুটা ভিতৰত কোনটো চাম সেকেন্ডটা চাম C6H5 COCH3 আৰু ইয়াৰ মাজত তো CH3 CHO এইটো আৰু এটা দি আছে C6H5 সো C6H5 এ তোমালোকৰ সো ইয়াত তোমালোকৰ কি হ'ব ৰেজনেন্স এফেক্টৰ কাৰণে তোমালোকৰ ইয়াত সো ৰেজনেন্স এফেক্টৰ কাৰণে ইয়াত কি হ'ব সো এইটো যদি এনেকৈ ভাবিব পাৰা সো বেনজিনে কি হ'ব অলপ টানিব ঠিক আছে
ইয়াত তোমালোকৰ টানিব নিগেটিভটো, কাৰণ ইয়াত তোমালোকৰ ৰেজনেঞ্চ আছে বা তোমালোকৰ এইটো নিগেটিভ চাৰ্জটো টানে বুলি ভাবিব পাৰা বেজিঙে। চ' টানে কাৰণে ইয়াত কি হ'ব, ডেল পজিটিভ ইয়াত সৃষ্টি হ'ব চি এছ টিৰ কাৰণে। বাট ইয়াত তোমালোকৰ অকল প্লাছ আই ইফেক্ট দিছে, প্লাছ আই ইফেক্ট, যোনটোৱে তোমালোকৰ এইটোতকৈ এইটো বেছি হ'ব, মানে এইটো তোমালোকৰ বেছি হ'ব। নেক্সট আহিব তোমালোকৰ 2 নম্বৰত C6H5CO এইটো চবতকৈ লাষ্টত আহিব। প্লাছ আই ইফেক্টে এইটো একদম পূৰা নিগেটিভ কৰি পেলাইছে, পূৰা নিগেটিভিতে ভৰাই পেলাইছে আৰু। চ' এইটো CH3 লাষ্টত আহিব। নেক্সট আহিব এইটো, ইয়াৰ পাছত আহিব এইটো। অপশ্যন ডি ইজ কাৰেক্ট। বেঞ্জিনিঙে অলপ টানি পেলাই এইটো ডেল পজিটিভ কৰি দিছে, সেইকাৰণে আমি এইটো আগত ৰাখিছোঁ আৰু মনত ৰাখিবা আৰু। এইটো তোমালোকৰ CW 2022ত, ঠিক আছে। চ' নেক্সট আহিলে তোমালোকৰ CW 2021। চ' কুৱেশ্যনটো দিছে, দ্য কাৰেক্ট ইনক্ৰিজিং order of boiling point is। So option এইটো দিছে আমাৰ পেন্টেন 1-ol, option B butane 1-ol, butane 2-ol, ethanol। অপশ্যন বি দিছে ইথানল, বিউটেন 2-ol, বিউটেন 1-ol আৰু দিছে পেন্টেন 1-ol। চ' এনেকৈ চি আৰু ডি অপশ্যন দিয়া আছে, এক্সচেঞ্জ কৰি দিছে আৰু। চ' আমি দুটা অপশ্যন লৈ লৈছোঁ। চ' প্ৰথমটো হৈছে পেন্টেন 1-ol। চ' পেন্টেন মিথেন, ইথেন, প্ৰপেন, বিউটেন, মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেন্টেন 1-ol, মানে ইয়াত দিছে তোমালোকৰ OH, HTC, ইয়াত দুটা হাইড্ৰজেন, 4টা বন্ড বনে কাৰ্বনে, ইয়াতো দুটা হাইড্ৰজেন, ইয়াতো দুটা হাইড্ৰজেন, ইয়াতো দুটা হাইড্ৰজেন। বিউটেন 1-ol, মিথেন, ইথেন, প্ৰপেন, বিউটেন, বিউটেন 1-ol, মানে OH, HTC, ইয়াত দুটা হাইড্ৰজেন, দুটা হাইড্ৰজেন, দুটা হাইড্ৰজেন। বিউটেন 2-ol, মিথেন, ইথেন, প্ৰপেন, বিউটেন 2-ol, মানে 1-2, 2 নম্বৰ তেতিয়া OH2। চ' এইফালে CH3, এইফালে CH2, এইফালে হাইড্ৰজেন আৰু এইফালে এটা হাইড্ৰজেন লাগিব। নেক্সট দিছে ইথানল, মানে মিথেন, ইথেন আৰু এইটো দিছে তোমালোকৰ OH, এইফালে H, এইফালে H, HTC, ঠিক আছে। এইটো দিছে ইথানল। আমি জানো যে বইলিং পইণ্ট কি হয় তোমালোকৰ, বইলিং পইণ্ট অলপ আগত যোনটো পঢ়ি আহিছোঁ আমি, বইলিং পইণ্ট কি তোমালোকৰ য'ত তোমালোকৰ মলিকুলাৰ ৱেটৰ ডাইৰেক্টলি প্ৰপৰ্চনেল, য'ত তোমালোকৰ কাৰ্বন চেইন বেছি হ'ব তাৰ বইলিং পইণ্ট চবতকৈ বেছি। ইয়াত মিথেন, ইথেন, প্ৰপেন, বিউটেন, ঠিক আছে। ইয়াতো মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন আছিলে। চ' পেণ্টেন, মিথেন, ইথেন, প্ৰপেন, বিউটেন, পেণ্টেন, ইয়াত পেণ্টেন, ইয়াত বিউটেন, ঠিক আছে। চবতকৈ কাৰ্বন কাৰ বেছি, কাৰ্বন চবতকৈ বেছি ইয়াৰ পেণ্টেন 1-ol। চ' পেণ্টেন 1-ol চবতকৈ আগত থাকিব, মানে এইটো আহিলে নাম্বাৰ 1, দেখিছা চবতকৈ বেছি। তাৰপৰা চোৱা তুমি তাৰপিছত আচ্ছা আহিলে তোমালোকৰ মিথেন, ইথেন, প্ৰপেন, বিউটেন, তাৰপৰা আহিলে ইয়াতো মিথেন, ইথেন, প্ৰপেন, বিউটেন, ঠিক আছে। চ' ইয়াতো বিউটেন আহিলে, ইয়াতো বিউটেন, বাট ইয়াত তোমালোকৰ ব্ৰাঞ্চিঙত আহিছে OH, দেখিছা। চ' ব্ৰাঞ্চিঙত অহাৰ লগে লগে এইটো বেছি হ'ব, বিউটেন 1-olটো বেছি হ'ব বিউটেন 2-olতকৈ। ব্ৰাঞ্চিং ইনভাৰ্চলি প্ৰপৰ্চনেলটো আছিলে, য'ত ব্ৰাঞ্চিং বেছি হ'ব তাত তোমালোকৰ বইলিং পইণ্ট কম হ'ব। নেক্সট আহিলে তোমালোকৰ ইথানল, ইথানল চবতকৈ সৰু, চ' এইটো হ'ব লাষ্টত। চ' এইটো আহিছে তোমালোকৰ CW 2021ত বইলিং পইণ্টৰ ওপৰত। CW 2021ত আহিছে। চ' কুৱেশ্যনটো দিছে, হুইচ অফ দ্য ফলোয়িং ইজ মোৰ বেছিক দেন এনিলিন। এনিলিনতকৈ কোনটো বেছি হ'ব, বেছিক সুধিছে। অপশ্যন এইটো দিছে আমাৰ C6H5NH2, C6H5CH2NH2,
CH2 NH2 অপশ্যন বি টো দিছে আমাৰ C6H5 whole 2 NH অপশ্যন সি টো দিছে C6H5 whole 3 N আৰু অপশ্যন ডি টো দিছে NH2 আৰু তলত দিছে তোমালোকৰ NO2 সো এনিলিন মানে কি এনিলিন হৈছে তোমালোকৰ এটো কওঁ আমি এনিলিন NH2 ঠিক আছে বেনজিনৰ লগত যোনটো লাগি আছে এইটোকে কোনটো বেছি তোমালোকৰ বেছি এটো হ'ব দিছে সো এটো যদি ড্ৰ কৰা তোমালোকে সো C6H5 বেনজিন দিয়া আছে then CH2 then NH2 এটো হল তোমালোকৰ এটো নেক্সট এটো ড্ৰ কৰা সো এটো হল তোমালোকৰ তিনটা সো আৰু দিয়া আছে তোমালোকৰ কোনটো এটো নাইট্ৰজেন দুটা লাগি আছে সো এটা হাইড্ৰজেনটা লাগি আছে আৰু নেক্সট এটো দিয়া আছে সো এতিয়া যদি চোৱা তোমালোকে এটো দিয়া আছে A B C আৰু এটো ভ্যালু D ঠিক আছে D দিয়া আছে সো ইয়া যদি চোৱা তোমালোকে বেসিক খুদিছে ঠিক আছে এনিলিন কোনটো বেসিক মানে কি তোমালোকৰ লোন পেয়াৰটো ডোনেট কৰিব পাৰিব লাগে লোন পেয়াৰটো কোনে ডোনেট কৰিব মই আগতে কৈছিল যে নিগেটিভ ৰিপালচন হয় ৰিপালচন হলেটো নিগেটিভ হ'ব মানে তুমি যদি ইয়াত যদি চোৱা ইয়াত তোমালোকৰ ৰেজোনেন্স হৈ আছে ইয়াত তোমালোকৰ ইয়ালে যাব ইয়াত তোমালোকৰ লোন পেয়াৰ আছে ঠিক আছে লোন পেয়াৰটো এফালে তিনটা ইয়াত ধৰি ৰাখিছে ইয়াত ৰেজোনেন্সে সো ইয়াতো লোন পেয়াৰটো যাব নোৱাৰে লোন পেয়াৰটো আমাৰ যাব পাৰিব লাগে পাৰিব কেতিয়া যেটো তোমালোকৰ নিগেটিভ চাৰ্জ থাকিব ৰিপালচন হ'ব সো ইয়াত যদি চোৱা তোমালোকে ইয়াতো লোন পেয়াৰ আছে সো ইয়াত CH টো কি দিব আমাক প্লাস I ইফেক্ট দিব প্লাস I ইফেক্ট মানে ডেল নিগেটিভ অকমান সৃষ্টি কৰিব ডেল নিগেটিভ পাৰ্शिয়াল সো ই কি হ'ব ডেল নিগেটিভৰ কাৰণে ৰিপালচন হৈ পেলাই গুচি যাব ঠিক আছে নিগেটিভ একদম ভাল নাপায় সো গুচি যাব সো নেক্সট আহিলে তোমালোকৰ ইয়াতো তোমালোকৰ যদি চোৱা ইয়াত লোন পেয়াৰ আছে লোন পেয়াৰটো ইয়াতো তোমালোকৰ ৰেজোনেন্স থাকিব মানে এটো নহয় আৰু ইয়াত যদি চোৱা তোমালোকে আৰু এটো যদি চোৱা এটো NO2 yes NO2 ইয়াত তোমালোকৰ কি হ'ব ইয়াত যদি চোৱা NO2 টানিব মানে আমাৰ ইয়াত নিগেটিভ চাৰ্জ সৃষ্টি হ'ব লাগিছিল বাট NO2 তোমালোকৰ ৰেজোনেন্সটো বহাবহে ঠিক আছে NO2 আছে মানে পেৰা পজিশন পুৰা ফুল ৰেজোনেন্স একদম পেৰা পজিশনৰ ফুল ৰেজোনেন্স সো এটো নহয় সো কোনটো হ'ব NH2 ইয়াতকে বেছি ৰেজোনেন্স বেসিক্স কোনটো হ'ব অপচন এ যত তোমালোকৰ লোন পেয়াৰটো দিব পাৰিব লাগে লোন পেয়াৰ দিব কেতিয়া পাৰিব যেতিয়া তোমালোকৰ পাৰ্শিয়ালি নিগেটিভ চাৰ্জ তাত সৃষ্টি হ'ব আৰু এটো তোমালোকৰ সৃষ্টি হৈছে অপচন এটো এটো হৈছে তোমালোকৰ CW 2021